শেহতীয়াকৈ কোনখন ৰাজ্যই উৎপাদন নিৰ্মাণ এলেকাৰ বাবে নডেল বিনিয়োগ অঞ্চল বিধেয়ক 2024 গৃহীত কৰিছে? উত্তৰ হৈছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশে ঔদ্যোগিক বৃদ্ধি আৰু অৰ্থনৈতিক বিকাশৰ বাবে বিশেষ বিনিয়োগ অঞ্চল স্থাপন কৰি উৎপাদন এৰিয়া বিল 2024 ৰ বাবে উত্তৰ প্ৰদেশ নডেল বিনিয়োগ অঞ্চল গৃহীত কৰে। ইয়াৰ ভিতৰত ব্যৱসায়িক পৰিৱেশ বৃদ্ধিৰ বাবে ITPO আৰু MSMEৰ মাজত বুজাবুজি চুক্তি আৰু লক্ষ্ণৌ আৰু বাৰাণসীত নতুন কনভেনচন চেণ্টাৰ নিৰ্মাণৰ কথাও অন্তৰ্ভুক্ত। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে MSMEসমূহক প্ৰসাৰ কৰা আৰু UPক ঔদ্যোগিক বিনিয়োগৰ বাবে এক প্ৰধান গন্তব্যস্থান হিচাপে স্থান দিয়া। Thanks for watching. Like, subscribe and share.